আপুনি ইতিমধ্যে কৈছে এই পৰিৱেশ ক্ৰমাৎ আৰু জটিল হ'বলৈ লৈছে। আমি দেখুৱাইছোঁ ND24 এই যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই মুহূৰ্তত ঘেৰাও কৰি দিয়া হৈছে, সকলো আবদ্ধ কৰি দিয়া হৈছে, যান জঁটৰ সৃষ্টি হৈছে, তীব্ৰ যান জঁটৰ। আমি কৈছোঁ যে আজিৰ দিনটোত এই যি ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ লৈ অহাৰ কথা আছিল। এই মুহূৰ্তত দুপৰীয়াৰ ভাগৰ পৰা তেখেতসকলে ইয়াত অপেক্ষা কৰি আছিল। ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ তেতিয়ালৈকে সৎকাৰ নকৰে ৰাইজসকলে যেতিয়ালৈকে ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালৰ যি আৰ্থিক অনুদান, লগতে যি আৰ্থিক সকাহ, লগতে চৰকাৰী সংস্থাপন দিয়াৰ কথা তেখেতসকলে উল্লেখ কৰিছে। এই আটাইবোৰ বিষয়বস্তু যদিহে জিলায়ুক্তই আহি পেলাই তেখেতসকলক পেইড যোগে লিখি নিদিয়ে, তেতিয়ালৈকে তেখেতসকলে কোনো ধৰণৰ এই মৃতদেহ সৎকাৰ কাৰ্যসূচীত অংশ নলয়। আৰু এই ধৰণৰ কথাক লৈ পেলাই আজি চেফটি চকত, অৰ্থাৎ চেফটি চকৰ পৰা পোনপটীয়াকৈ দক্ষিণ বৰদলৈ সোমাই যোৱা যিটো পথ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এই ধৰণৰ এক তীব্ৰ চেপা উত্তেজনা বিৰাজ কৰিছে। শ লোক ইয়াত আবদ্ধ হৈছে, যান বাহন ইয়াত আবদ্ধ হৈ পৰিছে আৰু একাংশ উত্তেজিত ৰাইজ ইয়াত সমবেত হৈছে। একমাত্ৰ ধৰ্মেন্দ্ৰ নাথৰ যি মৃতদেহ, সেই মৃতদেহ তেতিয়ালৈকে সৎকাৰ কৰিবলৈ দিয়া নহ'ব যেতিয়ালৈকে সেই দাবীসমূহ পূৰণ কৰে। আমি কিছু আগুৱাই যাবলৈ যত্ন কৰিছোঁ, আমি দেখুৱাবলৈ যত্ন কৰিম। ইয়াত তীব্ৰ চেপা উত্তেজনা বিৰাজ কৰিছে, এই মুহূৰ্তত তীব্ৰ যান জঁট, আৰক্ষী ইয়াত সষ্টম হৈ আছে। গোটেইসমূহ আমি দেখুৱাবলৈ যত্ন কৰিম। পাৰ্থ, আমি পুৱাৰ ভাগৰ পৰাই গোটেইসমূহ দৃশ্য আমি দেখুৱাই যাই আছোঁ ND24 দৰ্শকসকলক। কালি যিহেতু ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল, সেই মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে যিটো স্থানৰ পৰা মৃতদেহ উদ্ধাৰ কৰি নি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে। আৰু মৰণোত্তৰ পৰীক্ষা শেষ কৰি পেলাই আজি দুপৰীয়াৰ ভাগত সেই মৃতদেহটো ইয়ালৈকে অনাৰ কথা আছিল। কিন্তু ৰাইজৰ এটা দাবী যে যিসমূহ আচলতে বিষয়, সেই বিষয়সমূহ তেখেতসকলে এটা বিষয় উত্থাপন কৰিছে। আমি দেখুৱাইছোঁ দৃশ্য, এই ৰাজপথ ঘেৰাও কৰিছে ২৭ নং ৰাজপথ। সম্পন্ন কৰিবলৈ আমাক সুযোগ দিয়ক। আৰু এই ধৰণে ৰাজপথ মুকলি কৰি দিয়া হৈছে। আমি মতামত ল'ব চেষ্টা কৰিম। একাংশ লোক আছে এই মুহূৰ্তত তীব্ৰ চেপা উত্তেজনা বিৰাজ কৰিছে। ২৭ নং ৰাজপথ ঘেৰাও কৰি দিয়া হৈছে। এই গোটেই কথাখিনিক লৈ আপোনালোকে কি ক'ব বিচাৰিব? এই গোটেই বিষয়বস্তুটো আপোনালোকে কি বিচাৰে, ৰাইজে কি বিচাৰে, তেখেতৰ দাবীসমূহ কি আমি জানিব বিচাৰিম। ৰাইজে বিচাৰে যে ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালে ন্যায় পাব লাগে, ন্যায় বিচাৰ পাব লাগে। বিচাৰে যে ধৰ্মেন্দ্ৰ নাথৰ যিসকল হত্যাকাৰী তেওঁলোকে কঠোৰতম শাস্তি পাওক, ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ হওক, তেওঁলোকৰ পৰিমাণে উপযুক্ত ক্ষতিপূৰণ পাওক। কোনো কাৰণতে যি পুলিচ বিষয়াই ইয়াক প্ৰশ্ৰয় দিছে তেওঁলোকে যাতে সাৰি যাব নোৱাৰে, তাৰ কাৰণে এটা জুডিচিয়েল ইনকুৱাৰী, ন্যায়িক তদন্ত হোৱা উচিত। আৰু আমি বিচাৰোঁ যে পৰিয়ালে যাতে উপযুক্ত ক্ষতিপূৰণ পায়, নিকট আত্মীয় যাতে চাকৰি পায়। আৰু যেতিয়ালৈকে ন্যায় বিচাৰ নাপায় ৰাইজৰ আন্দোলন চলিব। ৰাইজৰ আন্দোলনৰ প্ৰতি আমি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। আপুনি প্ৰাক্তন বিধায়ক ৰঙিয়াৰ কিছু সময় আগতে আপোনালোকক বেআইনী জনতা ঘোষণা কৰিছে, সেইটো বেআইনী। পুলিচে আমাক বেআইনী ঘোষণা কৰে, কিন্তু যিসকলে হত্যাকাণ্ডটো সংঘটিত কৰিছে তেওঁলোকক বেআইনী ঘোষণা কৰা নাই। আমি বেআইনী, হত্যাকাণ্ড কৰা বোলে কি আইনী? গতিকে স্বাভাৱিকভাৱে আমি কোনো ব্ৰিটিছ ৰাজত্বৰ তলত থকা নাই। আমি স্বাধীন ভাৰতৰ এখন স্বাধীন অংগৰাজ্য অসমৰ বাসিন্দা। আমাৰ সম্পূৰ্ণ অধিকাৰ আছে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা। জনতাক বেআইনী ঘোষণা কৰা পুলিচৰ অধিকাৰ নাই। ইয়াতে পুলিচি তন্ত্ৰ চলা নাই। আমি তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ, তীব্ৰ ধিক্কাৰ দিছোঁ। এই যে মৃতদেহ এতিয়া সৎকাৰৰ বাবে অনা হৈছে, আপোনালোকে সৎকাৰ কোন স্থানত কৰা হ'ব, কি ধৰণে কৰিব, কিছু দাবীও ৰাখিছে আপোনালোকে, এই দাবীসমূহ কেনেধৰণৰ? দাবী হ'ল, এক নম্বৰ কথা, ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে। কঠোৰতম দোষীবিলাকে কঠোৰতম শাস্তি পাব লাগে। আমি বিচাৰোঁ যে চাৰ্জশ্বিট সোনকালে ৰাখি ল'ব লাগে। আমি বিচাৰোঁ যে যিসকল দোষী তেওঁলোকে যাতে দৃষ্টান্তমূলক শাস্তি পায়। আৰু যিকোনো কাৰণতে যি পুলিচ বিষয়ে ইয়াক প্ৰশ্ৰয় দিছিল তেওঁলোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া হোৱা উচিত। সেইকাৰণে জুডিচিয়েল ইনকুৱাৰী আমি এটা বিচাৰিছোঁ। আমি বিচাৰিছোঁ যে সেই আমাৰ গৃহ বিভাগৰ ব্যৰ্থতাৰ কাৰণে, পুলিচৰ ব্যৰ্থতাৰ কাৰণে আমাৰ এই ল'ৰাজনে প্ৰাণ দিব লগা হ'ল। গতিকে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়া উচিত আৰু তেওঁলোকৰ নিকট আত্মীয়ক চাকৰি দিয়া উচিত। আৰু এইটোৱে আমাৰ দাবী। আৰু আমি বিচাৰোঁ যে ৰঙিয়াৰ ৰাইজৰ জীৱন আৰু সা সম্পত্তিক লৈ যাতে কোনো হেতালি নেখেলে। আমি এইটোও বিচাৰোঁ যাতে কোনো ৰাজনৈতিক হস্তক্ষেপত আচল যে আইনী প্ৰক্ৰিয়া সি বাধাগ্ৰস্ত নহয়, দুখীয়া যাতে সাৰি যাব নোৱাৰে, সেই কথাটো আমি বিচাৰিছোঁ। এই আছিল অনন্ত ডেকা, প্ৰাক্তন বিধায়ক ৰঙিয়া সমষ্টিৰ। আমি দৃশ্য দেখুৱাব যত্ন কৰিম। হাজাৰ হাজাৰ লোক এই মুহূৰ্তত সমবেত হৈছে। আৰু যিহেতু
ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ লৈ আহি সৎকাৰৰ বাবে নিয়াৰ কথা আছিল। তাৰে প্ৰাক মুহূৰ্তত তেখেতসকলে ইয়াত ধৰ্মেন্দ্ৰ নাথৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতাৰো কথা আছিল। কিন্তু দুপৰীয়াৰ পৰা যিহেতু তেখেতসকলে এই গোটেই বিষয়খিনি চাই আছিল, কিন্তু এতিয়া সাধাৰণ জনতা যিহেতু ইয়াত সমবেত হৈছে, এতিয়া তীব্ৰ চেপা উত্তেজনা বিৰাজ কৰিছে। আমি গোটেই কথাখিনি কিছু জানিবলৈ চেষ্টা কৰিম। সমজিলা আয়ুক্তগৰাকীও আছে, যদি সম্ভৱ হয় আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম তেখেতৰ পৰা। এই মুহূৰ্তত পৰিৱেশটো আমি দেখুৱাই লৈছোঁ। গোটেই পৰিৱেশটো যিহেতু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ কিছু সময়ৰ বাবে আবদ্ধ কৰি ৰখা হৈছিল, যদিও এতিয়া মুকলি কৰি দিয়া হৈছে, যিহেতু ইয়াত আৰক্ষী প্ৰশাসনৰ যথেষ্ট লোক ইয়াত উপস্থিত আছে। আৰু আমি পুৱাৰ ভাগৰ পৰাই জনাই আছোঁ যে কালি উদ্ধাৰ হোৱা মৃতদেহৰ ঘটনাক লৈ চেপা উত্তেজনা এতিয়াও বৰ্তমান বিৰাজমান। পুৱাৰ ভাগত আমি পৰিয়ালৰ ভাষ্য শুনাইছিলোঁ, আৰু এই মুহূৰ্তত চেপ্তিস্থিত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ দৃশ্য এই মুহূৰ্তত তীব্ৰ চেপা উত্তেজনাই বিৰাজ কৰিছে। আৰু তেখেতসকলে তেতিয়ালৈকে এই যি ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ তেতিয়ালৈকে সৎকাৰ নকৰে, যেতিয়ালৈকে তেখেতসকলৰ দাবী, সেই দাবী ন্যায্য যিসমূহ বিষয় তেখেতসকলে উল্লেখ কৰিছে সেইসমূহ যাতে কোনো ধৰণে হেৰি কৰা নহয়। এই গোটেই কথাখিনিক লৈ কি ক'ব, আপোনালোকে কি আলোচনা কৰে? আমি অকণমান সময় পিছত কথাখিনি ক'ম। আমাৰ ডেড বডি আহি আছে, আপোনালোকে গম পাইছে, ইয়াতে মানুহখিনিও গোট খাইছে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি থকা হৈছে। সেইখিনিয়ে বৰ্তমানলৈকে সেইখিনি আপডেট আছে। নিশ্চয় পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে চেষ্টা কৰি আছে। গোটেই কামসমূহ যাতে সুচাৰুৰূপে হয়, ইয়াত যদি কোনো ধৰণৰ কামখিয়ালিৰ সৃষ্টি নহয়, আৰক্ষী প্ৰশাসনে সেয়া চেষ্টা অব্যাহত ৰাখিছে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ কিছু সময়ৰ বাবে আবদ্ধ কৰি দিয়া হৈছিল যদিও এই মুহূৰ্তত মুকলি কৰি দিছে। আৰু আমি যদি কওঁ গোটেই বিষয়বস্তু সমজিলা আয়ুক্তৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক কামৰূপ জিলাৰ কল্যাণ কুমাৰ পাঠকে এই গোটেইসমূহ বিষয় চাইছে। আমি কিছু ভিজুৱেল দেখাবলৈ যত্ন কৰিম। এই মুহূৰ্তত কি ধৰণৰ পৰিৱেশ বৰ্তমান ৰঙিয়া চেপ্তি চকত, আমি যথাসম্ভৱ কিছু লোকৰ মতামত ল'ব চেষ্টা কৰিম যে কি ধৰণে তেখেতসকলে বিচাৰে যে এই পৰিৱেশটো যে হ'ল, এই পৰিৱেশৰ কাৰণসমূহ কি, কাৰ গাফিলতিৰ বাবে এই ধৰণৰ কথা হ'বলৈ পালে, আমি সকলো কথা জানিবলৈ চেষ্টা কৰিম। মই কিছু যদি আগুৱাই আহিবলৈ চেষ্টা কৰোঁ, মোৰ সহযোগী যিহেতু বিপুল আছে, আমি অনুৰোধ জনাম কিছু আগুৱাই আহক। এই পৰ্যন্ত মৃতদেহ সৎকাৰ হোৱা নাই, নিশাও গভীৰ হৈ আহিছে, সিমানে চেপা উত্তেজনা বৃদ্ধি পাইছে। আপোনালোকৰ উদ্দেশ্যসমূহ কি, বা যিসমূহ আপোনালোকে দাবী, সেই দাবীসমূহ গোটেইখিনি কথা জিলায়ুক্তগৰাকীয়ে মানি লৈছে নে নাই, এই গোটেই সবিশেষ কিছু জনাব। এতিয়ালৈকে আমি আবেদন জনাই আছোঁ, তেখেতসকলে আগবাঢ়ি আহিব লাগে, কিন্তু তেখেতসকলে অযথা বিলম্ব কৰি আছে। আমি বাৰে বাৰে প্ৰশাসনৰ লগত কথা পাতি আছোঁ যে আমি শান্তিপূৰ্ণভাৱে আমি আমি সমজি ল'ম, কিন্তু কি ধৰণৰ নাটক হৈ আছে আমি বুজি পোৱা নাই। আমি বাৰে বাৰে আশ্বাস দিয়াৰ পিছতো আমি প্ৰতিশ্ৰুতি দিছোঁ যে কোনো ধৰণৰ বিশৃংখলাৰ সৃষ্টি নহয়, তথাপিতো তেখেতসকলে নিজেই আমি গম পাই আছোঁ যে বাৰে বাৰে ২ খোজমান অহাৰ পিছত গাড়ীখন ৰখাই দি আছে, নিশাৰ ভাগলৈকে লৈ গৈ আছে। আমি পোহৰ থাকোঁতেই যাতে আমি সমজি ল'ব পাৰোঁ আমাৰ মৃতদেহ, তাৰ আমি বাৰে বাৰে কাটৰ অনুৰোধ কৰি থকাৰ পিছতো প্ৰশাসনৰ গাফিলতিৰ কাৰণে ক'ত কি নিয়ন্ত্ৰণ হৈ আছে, কেনেকৈ কণ্ট্ৰল হৈ আছে আমি বুজি নাপাওঁ। আমি আচৰিত হৈছোঁ। আমি বাৰে বাৰে প্ৰশাসনক আশ্বস্ত কৰিছোঁ যে আমি গণতান্ত্ৰিকভাৱে, স্বাভাৱিকতে মানুহ দুখ আৰু ইমান ধৰণৰ ক্ষোভৰ পিছত অলপমান চিঞৰ বাখৰ কৰিছে, মানে শ্লোগান দিছে, ন্যায়ৰ পক্ষত প্ৰতিবাদ হৈছে। গতিকে এইখিনিকে যদি তেওঁলোকে বেআইনী বুলি ভাবি তেওঁলোকে যদি আকৌ বেআইনী কামবিলাক কৰিব ধৰে, তেনেহ'লে আইনৰ ৰক্ষকসকল কি ধৰণৰ, তেওঁলোকৰ মগজু কিমান, সাধাৰণ মানুহ যেতিয়া যি ধৰণে পৰিচালিত হৈ আছে তাতকৈ দেখোন বিপৰীতে তেওঁলোক পৰিচালিত হৈ আছে। আমাৰ লগত সহযোগিতা কৰাৰ কাৰণে আমি আহ্বান জনাই আছোঁ। এতিয়ালৈকে আমি দেখিছোঁ আমাৰ CDC মহোদয় ঘূৰি আছে, কিন্তু আমি তেখেতক যেতিয়া কৈছোঁ তেখেত নিৰুপায়। এতিয়া কোন আছে ইয়াৰ আমাক নিৰাপত্তা দিবৰ কাৰণে, আমাক সুৰক্ষা দিবৰ কাৰণে, আমাৰ সাধাৰণ মানুহৰ জীৱন ৰক্ষা কৰাৰ কাৰণে কোন আছে, কোন প্ৰশাসন, ক'ত গতি কৰিছে আমাৰ দেশ, আমাৰ ৰাজ্য, আমি মানুহবিলাক ক'ত আছোঁ আজি? এই ধৰণৰ দুশ্চিন্তাবিলাকে আমাক ম্ৰিয়মান কৰিছে। গতিকে স্বাভাৱিক দাবীবিলাক কি আপোনালোকৰ? দাবী আমাক প্ৰথমতে আমাৰ যে পৰিয়াল, তেওঁৱে ধৰ্মেন্দ্ৰ নাথে একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি আছিল। সেই পৰিয়ালটো তেওঁক লৈ জীয়াই থকাৰ এটা সপোন দেখিছিল, আৰম্ভ কৰিছিল, জীৱিকা নিৰ্বাহৰ এটা পথ তেওঁ উলিয়াই লৈছিল। গতিকে আমি যদিও আচলতে অন্তৰে নকয়, কাৰণ আৰ্থিক সাহায্য বিচাৰিলেই সেই পৰিয়ালটোক আমি ন্যায় দিব নোৱাৰোঁ, কিন্তু সাময়িক সকাহ দিবলৈ হ'লেও যাতে পৰিয়ালটো এটা ন্যায় পায়, আৰ্থিক সকাহ এটা পায়, সেইকাৰণে আমি 1 কোটি টকা সেই পৰিয়ালটোক দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে সেই পুত্ৰহাৰা পিতৃক যাতে স্থায়ী নিযুক্তি দিয়ে,
এটা যি সামান্য এটা নিযুক্তি হ'লেও দিয়াৰ যাতে ব্যৱস্থা কৰে আমি দাবী উত্থাপন কৰিছোঁ। আমি দাবী উত্থাপন কৰিছোঁ যাতে আইনৰ নামত আইনৰ বিলম্বৰ সুযোগ লৈ এই অভিযুক্তসকল যাতে পলাই যাব নোৱাৰে তাৰ কাৰণে যাতে সোনকালে ফাৰ্ষ্ট ট্ৰেক আদালতত এই বিচাৰটো সম্পন্ন কৰা হয় তাকে আমি দাবী উত্থাপন কৰিছোঁ। আৰু অভিযুক্ত প্ৰতিজন অভিযুক্তক কৰায়ত্ব নকৰালৈকে আমি গণতান্ত্ৰিকভাৱে আমাৰ সংগ্ৰাম আমাৰ আন্দোলন চলাই যাম বুলি ইতিমধ্যে আমি প্ৰতিশ্ৰুতিবদ্ধ। 1 কোটি টকা তেখেতসকলে আৰ্থিক সকাহ বিচাৰিছে আৰু যিগৰাকী দেউতাক ধৰ্মেন্দ্ৰনাথৰ দেউতাকক স্থায়ী চৰকাৰী নিযুক্তি দিয়াৰ কথা প্ৰতিশ্ৰুতি তেখেতসকলে পাব লাগিব আৰু তাৰ পিছত তেখেতসকলে সেই মৃতদেহ সৎকাৰৰ বাবে নিব বুলি ইতিমধ্যে জনাইছে। আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম ND24 দৰ্শকসকলক। চেপ্তিস্থিত ৰাষ্ট্ৰীয় ঘাইপথ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ যিসমূহ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাই আছোঁ ND24 দৰ্শকসকলক। পুৱাৰ ভাগৰ পৰা যিহেতু আমি সবিশেষ কথা জনাই আছোঁ দুপৰীয়াৰ ভাগলৈকে যি মৃতদেহ সেই মৃতদেহ GMCৰ পৰা পোষ্টমৰ্টেম কৰি ইয়ালৈ অনাৰ কথা আছিল যদিও আৰক্ষী লোক ইয়াত উপস্থিত হৈছিল, যথেষ্ট জনতা ইয়াত উপস্থিত হৈছিল। তাৰ পাছত সন্ধিয়া যেতিয়া হ'ল এতিয়ালৈকে সেই মৃতদেহৰ কোনো কথা ক'ত সৎকাৰ কৰিব সেইবিলাক কথা আলোচনা হ'ল। কিন্তু এই মুহূৰ্তলৈকে যিসমূহ দাবী আছিল 1 কোটি টকাৰ আৰ্থিক সকাহ আৰু যি ধৰ্মেন্দ্ৰনাথৰ পিতৃক চৰকাৰী স্থায়ী নিযুক্তি দিয়াৰ কথাসমূহ আছিল সেইসমূহ বিষয় তেখেতসকলে উল্লেখ কৰিছে আৰু এই পৰ্যন্ত তেখেতসকলক আশ্বাস দিয়াৰ বাবে কোনো উচ্চ পৰ্যায়ৰ আমোলা বিষয়া এই পৰ্যায়লৈকে সেই কথা তেখেতসকলৰ আলোচনা কৰা নাই। আৰু গতিকে ৰাতি যিমানে হৈ আছে চেপা উত্তেজনা সিমানে বৃদ্ধি পাই আছে। গতিকে আমি পৰৱৰ্তী সময়তো জনাবলৈ চেষ্টা কৰিম এই ঘটনা আৰু কেনেধৰণৰ ৰূপ লয়। কিন্তু সম্প্ৰতি যদি আমি চাবলৈ যাওঁ যিগৰাকী ধৰ্মেন্দ্ৰনাথ কালি সেই মৃতদেহ উদ্ধাৰ হৈছিল, আজি দিনৰ ভাগত তেখেতৰ যি পোষ্টমৰ্টেম সেই পোষ্টমৰ্টেমসমূহ সমাপন কৰি নিজৰ আত্মঘৰত লৈ আহি পেলাই তেখেতৰ এই যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে আন বিষয়সমূহ আলোচনা কৰিছিল। কিন্তু ৰাইজৰ দাবীসমূহ তেখেতসকলে উল্লেখ কৰিছে সেই দাবীসমূহ প্ৰতিশ্ৰুতি আকাৰে আৰু পেইড যোগে তেখেতসকলে নোপোৱালৈকে এই সৎকাৰ তেখেতসকলে সমাপন নকৰে বুলি কৈছে। আৰু এনেধৰণে চেপ্তিৰ স্থিত যি 27 নং ৰাষ্ট্ৰীয় ঘাইপথ এনেদৰে চেপা উত্তেজনা বিৰাজ কৰিছে। আৰক্ষী প্ৰশাসনৰ লোক যথেষ্ট সষ্টম হৈ আছে। মই কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ ND24 দৰ্শকসকলক। এই ধৰণৰ চেপা উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ অঞ্চল আৰু এই চেপা উত্তেজনা কেৱল আজিয়ে নহয় 25 তাৰিখৰ পৰা যেতিয়াৰ পৰা নিখোজ হৈ আছিল সেই নিখোজ হৈ থকাৰ সময়ৰ পৰা আজিলৈকে আজিৰ দিনটো 31 ডিচেম্বৰ এটা নতুন বৰ্ষক আদৰিবলৈ মানুহৰ যোজা চলিছে। কিন্তু সেই যোজা নাই ৰঙিয়াবাসীৰ। যি মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পাছতো এতিয়াও সেই জুই জানো আদহি মাৰিছে ৰঙিয়াবাসীক। এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰঙিয়াত। আৰু আমি ইতিমধ্যে কৈছোঁ যিসমূহ দাবী সেই দাবীসমূহ গোটেইসমূহ দাবী প্ৰতিশ্ৰুতি আকাৰে নোপোৱা পৰ্যন্ত তেখেতসকলে সেই মৃতদেহ সৎকাৰ কৰিবলৈ নিদিয়ে। আৰক্ষী প্ৰশাসন ইয়াত সকলো সমাবেত হৈছে। এনেধৰণৰ পৰিৱেশ আৰু নিশা যিমানেই গভীৰ হৈ আছে সিমানেই এনেধৰণৰ পৰিৱেশ আৰু বেছি অধিক উত্তাল হৈ যোৱা পৰিলক্ষিত হৈছে। আমি যিহেতু পুৱাৰ ভাগৰ পৰাই গোটেইসমূহ বিষয় দেখুৱাই আছোঁ। কিন্তু আনফালে যদি কওঁ মুঠ 9 গৰাকী অভিযুক্তৰ ভিতৰত 6 গৰাকী অভিযুক্তক এই পৰ্যন্ত কৰেক্ট কৰিছে। আন 3 গৰাকী অভিযুক্ত গকুল কলিতা, আন 2 গৰাকী অভিযুক্ত গকুল কলিতা, অৰূপ কলিতা আৰু ধ্ৰুৱ মহন্ত এই তিনিগৰাকী অভিযুক্ত এতিয়াও সম্প্ৰতি পলাতক অৱস্থাত আছে। আৰক্ষীয়ে কি ধৰণে সেইসকলৰ সন্ধান উলিয়াই কি ইনপুট লগাই বা কি ধৰণৰ চ'ৰ্চৰ জৰিয়তে সন্ধান উলিয়াই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু আমি সম্প্ৰতি যদি কথা কওঁ এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু বাকীসমূহ যি ইনভেষ্টিগেশ্যন আজি তেখেতসকলক নেক্সট দিন কোৰ্টত আদালতত প্লেচ কৰা হ'ল। তাৰপিছত 5 দিনৰ যি আৰক্ষীৰ জিম্মা তেখেতসকলে বিচাৰিছে আৰু আন দুগৰাকী লোকক অমূল্য লকৰ আৰু হিমাংশু কাকতিক 5 দিনৰ আৰক্ষী জিম্মা লৈছে। এই গোটেই জিম্মা কালতে হয়তো ওলাই পৰিব কি ধৰণে সেই ভোনভোজৰ নিশাখন তেখেতৰ এই হত্যাকাণ্ডৰ কথাবোৰ ওলাই পৰিব। ইতিমধ্যে তেখেতলোকে সোধপোছ আৰম্ভ কৰিছে। আজি দিনৰ ভাগতো সোধপোছ আৰম্ভ কৰিছে তেখেতসকলক বিভিন্ন ধৰণে। আৰু যিসমূহ আজিৰ যি পোষ্টমৰ্টেম ৰিপৰ্টৰ লগত ভিত্তি কৰি তেখেতসকলৰ ভাষ্য এই ভাষ্যসমূহৰ তালমিলসমূহ চাব। তাৰপিছত সেই ধৰণে যি ইনভেষ্টিগেশ্যন যি তদন্ত প্ৰক্ৰিয়া আগবঢ়াব সেইসমূহ আৰক্ষীয়ে চলাই নিব। কিন্তু তেখেতসকলৰ দাবী ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই যি তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়া যেন সমাপন কৰে তেখেতসকলৰ এইসমূহ দাবী। আৰু এই দাবীসমূহ কেৱল ক'লেই নহ'ব, ইয়াত কোনো উচ্চস্তৰীয় আমোলা বিষয় আহি তেখেতসকলক প্ৰতিশ্ৰুতি দিব লাগিব, অন্যথা তেখেতসকলে মৃতদেহ সৎকাৰ নকৰিব বুলি কৈছে। আমি দৃশ্যসমূহ আৰু দেখুৱাম আৰু চেপা উত্তেজনা বিৰাজ কৰিছে। আৰক্ষীয়ে বাৰম্বাৰ চেষ্টা কৰিছে যে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ যাতে কোনো কাৰণে
আবদ্ধ কৰি ৰখা নহয়, কিন্তু একাংশ লোকে এই পথ আবদ্ধ কৰিব লৈছে, কিয়নো যিহেতু মৃতদেহ এতিয়াও সৎকাৰ কৰা হোৱা নাই, কোনো শীৰ্ষ বিষয়া আমোলা এই মুহূৰ্তলৈকে উপস্থিত হোৱা নাই। গতিকে চেপা উত্তেজনা যিমানেই নিশা গভীৰ হৈ আছে সিমানেই চেপা উত্তেজনা বৃদ্ধি হৈ আছে। আমি দেখুৱাই আছোঁ ND24 দৰ্শকসকলক এই সমগ্ৰ দৃশ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।